নমস্কাৰ, মই আপোনালোকৰ পদ্মনাভ বৰদলৈ। যোৱাকালি নিশাৰ পৰা ছ'চিয়েল মিডিয়াত যথেষ্টখিনি মোৰ এটি ঘটনা ভাইৰেল হৈছে আৰু তাৰে বিষয় বিতংভাৱে আপোনালোকক জনাবলৈ জ্ঞাতাৰ্থে মই এই লাইভটো আহিবলৈ বাধ্য হৈছোঁ। কাৰণ মোৰ যিখিনি শুভাকাংক্ষী, যিখিনি অনুৰাগী, যিসকলে মোৰ কাৰণে চিন্তা কৰে, তেওঁলোকে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। বহুতে মোক কল কৰিছে যে ঘটনাটো হৈছে কি, ক'ত হৈছে, কি হৈছে, কেনেকৈ হৈছে, বহুতখিনি কথা আহি পৰিছে। গতিকে মই ভাবিছোঁ যে আপোনালোকৰ আগত মই লাইভত মোৰ যিখিনি মনৰ যিখিনি কথা মই এইখিনি আলোচনা কৰিম আজি। প্ৰথম কথা, বহাগৰ 1 তাৰিখ আমাৰ হাজো অভয়পুৰ গেৰুৱা অঞ্চলত খুব সুন্দৰভাৱে এখন অনুষ্ঠান অনুষ্ঠিত হয়, আয়োজন হয়। তাতে খুব সুন্দৰভাৱে আমি অনুষ্ঠান পৰিৱেশন কৰোঁ আৰু অনুষ্ঠান কৰি থকাৰ সময়তে আমাৰ খুব ধুনীয়াকৈ যেতিয়া অনুষ্ঠান এটা চলি আছে, ৰাইজে খুব মৰম দিছে। আপোনালোকে মোৰ ছ'চিয়েল মিডিয়াটো চাব পাৰে, ইমান মৰম ৰাইজৰ, ইমান ভাল মানুহখিনি। কিন্তু তাৰে মাজত কেতিয়াবা কি হয় যে সুৰা পান কৰি কেইগৰাকীমান মানুহে বাৰে বাৰে আমাৰ মিউজিচিয়ান টীম, আমাৰ টীমৰ ওচৰত আহি পেলাই তেওঁলোকে কাণত কয় যে এইটো গীত লাগে, সেইটো গীত লাগে। আমি তেতিয়াও কওঁ যে আমি যিমান পাৰোঁ আপোনালোকৰ যিসমূহ ৰিকুৱেষ্ট আছে পূৰা কৰি গৈ থাকিম। কিন্তু আমিও মানুহ, প্ৰত্যেকে 2-2.5 ঘণ্টা 3 ঘণ্টা সময়ত কেনেকৈ কৰিব লাগে আমাৰ যিমান পাৰোঁ আমি আমাৰ ফালৰ পৰা চেষ্টা কৰি যাওঁ। তাৰপিছত তেওঁলোকে 2-3 গৰাকীমান মানুহে মাইকত বাৰে বাৰে এইটো গান গাওক, সেইটো গান গাওক, এইটো কৰক, সেইটো কৰক কৈ এটা যেন দাবী, এটা যেন ধমকি শৈলীত আমাক মাইকত কথাবোৰ কৈ আছিলে গান গাই থকা অৱস্থাত। তেতিয়া মই তেওঁলোকক ক'লোঁ যে বেছিকেলি আমাৰ টীমটো গোটেইবোৰ কোনোৱে সুৰাপান নকৰে, সকলোখিনি একদম সুস্থ মানসিকতাত, একদম সুস্থ সবল হৈ অনুষ্ঠান পৰিৱেশন কৰি আছে আৰু ৰাইজে ইমান ভাল পাইছে বিহু শুনি। এই কমিটিৰ 2-এজন বিষয়ববীয়াই যদি কিবা এটা বেয়া পাইছে পাৰ্চনেলি আমাক ক'লেই হ'ল, কিন্তু মাইকত তেনেকৈ অভদ্ৰামী নকৰে। সেইটো কথাই যেতিয়া মই ক'লোঁ, তেতিয়া কওঁতে তেওঁলোকে খুব বেয়াকৈ ব্যৱহাৰ কৰিলে আৰু ছ'চিয়েল মিডিয়াত যিটো ক্লিপ ভাইৰেল হৈছে আপোনালোকে ইতিমধ্যে অৱগত হৈছে। আমি খুব ৰিকুৱেষ্ট কৰিছোঁ, মোৰ লগত এগৰাকী মহিলা কণ্ঠশিল্পীও আছে। গতিকে আমাৰ নিৰাপত্তা, যেতিয়া আমি বিহুৰ যেতিয়া কমিটিসকল তেওঁলোক আমাৰ ৰক্ষক হয়, তেওঁলোকে যদি কেইগৰাকীমান বিষয়ববীয়া যদি ভক্ষক হৈ যায় মদৰ নিচাত, সুৰাৰ নিচাত, তেতিয়া আমি কাৰ পৰা নিৰাপত্তা বিচাৰিম। আৰু আজি এই লাইভটোত মই এইকাৰণে আহিছোঁ কাৰণ হয়, এতিয়া ছ'চিয়েল মিডিয়াত বহুত চৰ্চা হৈ আছে যে মই কিয় ক্ষমা বিচাৰিছোঁ যদি মোৰ দুখ নাই। এতিয়া এটা প্ৰশ্ন মই আপোনালোকক উত্থাপন কৰিব বিচাৰিছোঁ যে যোনে ক্ষমা বিচাৰে তেওঁৱে কি অকল দোষী নেকি? মোৰ লগত মোৰ এটা পৰিয়াল যায়, 15-20জন মানুহৰ সংগীত শিল্পী, বাদ্যযন্ত্ৰী শিল্পী, চাউণ্ডৰ মানুহ, কণ্ঠশিল্পী, মই সকলোৰে দায়িত্ব মই লৈ যাওঁ, মোৰ দায়িত্বত যায়। সকলোৰে নিজৰ এখন সংসাৰ আছে। ইমান ডাঙৰ ডাঙৰ অগ্ৰজ শিল্পীসকলৰ লগতো বহুত ডাঙৰ ডাঙৰ ঘটনা আগতে হৈ গৈছে যে কেতিয়াবা কি হয়, সুৰামত্ত অৱস্থাত আমাৰ বস্তু বাহিনীবোৰৰ ইনষ্ট্ৰুমেণ্টৰ ওপৰত কিবা এফেক্ট হ'ব পাৰে। গতিকে মই এজন সচেতন নাগৰিক আৰু এজন মেচিয়ৰ্ড পাৰ্চন হিচাপে সেই মানুহজনক নিজে ক্ষমা বিচাৰিছোঁ। তাতে কোনো মানুহক মই চিনি নাপাওঁ, তাৰে কমিটি মেম্বাৰ, কাকোকে আমি পাৰ্চনেলি এটেক কৰিবলৈ যোৱা নাই। সেই মানুহজনে নিজৰ গাত পাতি পেলাই, এগৰাকী মানুহ, মই তেখেতৰ নামো নাজানো, তেওঁ নিজে গাত পাতি নিজে খং কৰি গোটেই কমিটিৰ কেইগৰাকীমান বিষয়ববীয়াক লৈ যোনে সুৰাৰ ৰাগীত মাতাল হৈ আছিল, তেওঁলোকে আহি পেলাই আমাক অপমান কৰিছে, আমাক ষ্টেজৰ পৰা নমাইছে, মোক হাতত ধৰি টানি নিছে। তাৰপিছত আমাক গাড়ীত যেতিয়া আমি যাব ওলাইছোঁ তেতিয়া গাড়ী ৰখাইছে। গতিকে যথেষ্টখিনি আমাক অপমান কৰিছে আৰু তাৰপিছতো আমি কোনো পুলিচত কেছ দিবলৈ যোৱা নাই। ভাবিছোঁ যে যি হ'ল ইয়াতে মীমাংসা হওক। আকৌ মোক তেওঁলোকে নামাই লৈ গৈ তেওঁলোকক চৰি ক'বলৈ মোক বাধ্য কৰোৱাইছে, যাতে, কাৰণ আমাৰ সকলোৰে প্ৰাণৰ ভাবুকি আছে। কাৰণ তেওঁলোকে যিটো ৱেট মদ খাই পেলাই যিটো ৱেট কথা পাতিছে, আমাৰ সকলোৰে ভয় লাগে। গতিকে মই সেই হিচাপতো মানৱীয় গুণত গৈ পেলাই তেখেতক নিজেই মই চৰি কৈছোঁ যে হ'ব দিয়ক, যি হ'ল মিছকমিউনিকেশ্যন হৈছে, চাগে ভুল হৈ যায়, কিন্তু আপুনিও মাইকত তেনেকৈ কোৱাটো উচিত নাছিলে। গতিকে সেই গোটেই কাহিনীখিনি তেনেকৈ হৈছে। আৰু ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ যে ইমানখিনি হোৱাৰ পিছতো তেওঁলোকে আমাৰ পইচা পাতিও কাটিছে আৰু তথাপি আমি একো কমপ্লেইন দিবলৈ যোৱা নাছিলোঁ। কিন্তু এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত তেওঁলোকে যেতিয়া আমাক, মোৰ মেনেজমেণ্ট টীমক ফোন কৰি হেৰেছমেণ্ট কৰিছে যে তেওঁলোকে কিবা কেছ দিব, কিবা দিব, সেইটোতো আমাৰ হাততো আইন আছে, আমি আমাৰ ফালৰ পৰা উচিত ব্যৱস্থা ল'ব পাৰোঁ। কিন্তু মই মোৰ ৰাইজক, মোৰ যিখিনি শুভাকাংক্ষী আছে তেওঁলোকক মই এই ভিডিঅ'টিৰ জৰিয়তে গোটেই মনৰ কথাখিনি ব্যক্ত কৰিছোঁ। আপোনালোকে নিজে বিবেচনা কৰক। আজি মোৰ লগত হৈছে, কালি আন কাৰোবাৰ লগত হ'ব পাৰে। আৰু ইয়াতে মই কোনো কমিটি বা শিল্পীক দোষাৰোপ কৰিবলৈ বিচৰা নাই। প্ৰত্যেক ঠাইত শিল্পীৰ জেগাতো নিজৰ ভুল থাকে, কমিটিৰ জেগাতো নিজৰ ভুল থাকে। কিন্তু মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, সকলোৱে যাতে সুৰাৰ যি এই
আজি বিহুৰ নামত যি আড্ডা হৈছে, কাৰণ বিহু অকল আমাৰ এটা জাতিৰ অকল উৎসৱ নহয়, বিহু অকল এটা ঋতু নহয়, বিহু আমাৰ আৱেগ। আৰু এই আৱেগটো যাতে মানসিক হাৰাশাস্তিলৈকে পৰিৱৰ্তন নহয় তাৰে মই অনুৰোধ জনাইছোঁ। আৰু যিসকল বিষয়ববীয়াই মোক ইতিমধ্যে বহুতে ফোন কৰিছে, মোৰ সংবাদ মাধ্যমৰ কৰ্মীসকলে, মোৰ শুভাকাংক্ষীসকলে, বন্ধু বান্ধৱসকলে, পৰিয়ালবৰ্গসকলে এই লাইভটোৰ জৰিয়তে মই মোৰ মনৰ কথাখিনি ব্যক্ত কৰিছোঁ। আৰু কিবা যদি ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব। আৰু মই কোনো ঠাই বিশেষে কাকো বদনাম কৰিবলৈ যোৱা নাই, মানুহ বিশেষে কাকো বেয়া ক'বলৈও যোৱা নাই। আমাৰ জগত যিখিনি ঘটনা ঘটিছিল সেইখিনিহে মই মনেৰে ব্যক্ত কৰিছোঁ।